নমস্কাৰ শুভ সন্ধিয়া পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি এয়া চাওকচোন এবিধ শাক আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু এই শাকবিধ আমাৰ ৰাজশ্ৰীয়ে আজি যোগাৰ কৰিছে সন্ধিয়া সময়ত পথাৰৰ ফালে বুলি ওলাই গৈছিল মাছ ধৰিবলৈ মাছ অৱশ্যে নাপালে কিন্তু মাছৰ সলনি এই শাকবিধ লৈ আহিছে আৰু পাইছিল প্ৰায় 1 গামলা মানে হ'ব আৰু এই শাকবিধ হয়তো বহুতে জানে নামটো আৰু বহুতে নাজানে যিসকলে জানে তেওঁলোকে কমেন্ট কৰি আমাক জনাব পাৰে আৰু এই শাকবিধ কি শাক ৰাজশ্ৰী কৈ দিয়াচোন লেহেতি শাক বুলি কওঁ আমি লেহেতি শাক বুলি কওঁ আমি উজনি অসমত আৰু খাবলৈ অলপমান তিতিকি লাগে আৰু খাই খুব ভালে লাগে আৰু এইবিধ শাক হৈছে সিজনেবল শাক আৰু বাৰিষা সময়ত আপোনাৰ কি বুলি কয় পথাৰত ওলোৱা দেখা যায় ৰুৱাৰ মাজত পায় ৰুৱাৰ মাজত পোৱা যায় ধান খেতিৰ মাজত পোৱা যায় আৰু খাবলৈ খুব সোৱাদ হয় আৰু আপোনালোকক এনেদৰে দেখুৱাইছোঁ এই আন এটা পাচিত এনেদৰে বাছি আছে ৰাজশ্ৰীয়ে আৰু এই লেহেতি শাকেৰে আজি আমি ৰাতি নিশাৰ আহাৰ আমি গ্ৰহণ কৰিম আৰু খুব সুন্দৰকৈ ৰাজশ্ৰীয়ে ভাজিব তাৰে জুতি ল'ম আৰু এয়া আমাৰ চুবুৰীয়া ৰেশমাই দি পঠিয়াইছে চাওকচোন কি এইবিধ হৈছে শামুক অৱশ্যে আগতে খোৱা শামুকবিধতকৈ বেলেগ এইবিধ কি শামুক এইটো দীঘলীয়া শামুক থুপুকা জাতীয় শামুক আমি খাইছিলোঁ এইবিধ দীঘলীয়া শামুক প্ৰথমবাৰ খাম আৰু আমি গুৱাহাটীলৈ অহাৰ পিছত আমি শামুক খাবলৈ শিকিলোঁ আৰু আগতে খোৱা নাছিলোঁ প্ৰথম অৱস্থাত অৱশ্যে বেয়া লাগিছিল কেনেকুৱানো লাগিব খাবলৈ কিন্তু যেতিয়া আমি খাই চালোঁ খুব ভাল লাগিল আৰু এওঁলোকে ইয়াত এই শামুকবিধ বনাই তেওঁলোকে কি দিয়ে খাৰ দিয়ে ন খাৰ দিয়ে আৰু লগতে মাটিমাহ খাৰ আৰু তেওঁলোকে অমিতাও দিছে ইয়াতে দুই এটুকুৰা দেখা পাব আপোনালোকে মন কৰিলে আৰু আজি আমি এনেদৰে জুতি ল'ম লেহেতি শাকৰ লগতে আৰু কি বুলি কয় শামুকৰ জুতি ল'ম আৰু এনেদৰে আমি আপোনালোকক দেখুৱালোঁ আজি সন্ধিয়াৰ ভিডিঅ' আৰু আপোনালোকক সকলোলৈ ধন্যবাদ ইমানখিনিলৈকে ভিডিঅ'টো চোৱাৰ বাবে নমস্কাৰ